নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 23 ডিচেম্বৰ 2025 অসমীয়া 7 পুহ মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:57 আৰু সূৰ্যাস্ত সময় 4:22। আজি হৈছে তৃতীয়া তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সন্মান বাঢ়িব। আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ পৰা মানুহৰ বহুত আশা থাকিব। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা সহায় লাভ কৰিব। আপুনি ঘৰতে কিছু পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ আচৰণৰ গুৰুত্বৰ শলাগ লোৱা হ'ব। বৃষ ৰাশি। আপোনাৰ জীৱনশৈলীৰ যথেষ্ট উন্নতি হ'ব। আজি সম্পূৰ্ণ হ'ব বাকী থকা আপোনাৰ চৰকাৰী কাম কাজ। আপোনাৰ ওপৰত জ্যেষ্ঠ বিষয়াসকল অতিশয় সন্তুষ্ট হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ মতামতক বিশেষ গুৰুত্ব দিয়া হ'ব। আপুনি মনোৰঞ্জন সম্পৰ্কীয় কামত ধন খৰচ কৰিব পাৰে। মিথুন ৰাশি। আজি আপুনি নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে, গতিকে কোনো নতুন প্ৰকল্প আৰম্ভ কৰাৰ পৰা বিৰত থাকক। আপোনাৰ ৰোমান্টিক সম্পৰ্কত টেনচন বাঢ়িব। আৰাম আৰু সুবিধা কমি যাব। আইনী বিষয়ত সমস্যা বাঢ়িব পাৰে। শুনা সকলো কথা অন্ধভাৱে বিশ্বাস নকৰাটোৱে ভাল হ'ব। কৰ্কট ৰাশি। আপুনি আপোনাৰ পৰিয়ালক অতি গুৰুত্ব দিব। আঁঠুত বিষ অনুভৱ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কৰ প্ৰেম আৰু মৰম বাঢ়িব। ব্যৱসায়িক চুক্তিৰ বাবে দিনটো অতি শুভ। আপোনাৰ সন্তানৰ সাফল্যত আপুনি আনন্দিত হ'ব। নিৰ্মাণৰ কাম দ্ৰুত গতিত আগবাঢ়িব। সিংহ ৰাশি। যদি আপুনি কোনো কাম পিছুৱাই দিয়ে তেন্তে ভৱিষ্যতে পুনৰ পিছুৱাই দিয়াৰ সম্ভাৱনা বৃদ্ধি পাব। সহকৰ্মীসকলৰ পৰা আপুনি উৎকৃষ্ট সহযোগিতা লাভ কৰিব। আপুনি আপোনাৰ শত্ৰুৰ ওপৰত জয়ী হ'ব। সকলো কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা উচিত। আপুনি হয়তো নতুন কাম এটা আৰম্ভ কৰিব পাৰে। কন্যা ৰাশি। আজি আপুনি যিটো কাম আপোনাৰ আৱেগ হৈ পৰিছে সেইটো পিছলৈ পচন্দ কৰিব। পৰিস্থিতিবোৰ বুদ্ধিমান ৰূপে চম্ভালিবলৈ চেষ্টা কৰা উচিত। আধৰুৱা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। ল'ৰা ছোৱালীক অনুশাসন নিশ্চয় শিকাব। শ্বেয়াৰ বজাৰ পূৰ্বৰ বিনিয়োগে আজি যথেষ্ট লাভৰ সৃষ্টি কৰিব পাৰে। তুলা ৰাশি। আজি লেনদেনৰ খৰখেদা কৰিলে আপোনাৰ আৰ্থিক ক্ষতি হ'ব পাৰে। আপুনি হয়তো অপ্ৰয়োজনীয় দৌৰত লিপ্ত হ'ব লাগিব, কিন্তু ইয়াৰ ফলাফল উল্লেখযোগ্য নহ'ব। ডায়েবেটিছ ৰোগীয়ে নিজৰ খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিব লাগে। কথা বতৰাত কঠোৰ ভাষা ব্যৱহাৰ কৰাটো এৰাই চলিব লাগে। বৃশ্চিক ৰাশি। আপুনি শুভ দিন উদযাপনত অংশগ্ৰহণ কৰিব। ব্যৱসায়ত উৎকৃষ্ট সুযোগৰ সৃষ্টি হ'ব। ব্লুপ্ৰিণ্ট বনাই কাম কৰিলে লাভজনক হ'ব পাৰে। কৰ্মৰত পেছাদাৰীসকলে বদলি পাব পাৰে। পঢ়া শুনাৰ প্ৰতি আপুনি অতি মনোযোগী হ'ব। বিবেচনাৰে কাম কৰাটো আপোনাৰ বাবে সুবিধাজনক হ'ব। ধনু ৰাশি। আপুনি কিছুমান গুৰুত্বপূৰ্ণ বস্তু হেৰুৱাব পাৰে। আপোনাৰ ভাল কামতো মানুহে বিৰোধিতা কৰিব। ৰিস্কি বিনিয়োগ কৰাৰ পৰা এৰাই চলিব লাগে। আপুনি এচিডিটিৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সন্তানৰ লালন পালনৰ প্ৰতি গুৰুত্ব দিয়ক। দীৰ্ঘদিনীয়া ৰোগে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব পাৰে। মকৰ ৰাশি। আপুনি আপোনাৰ ব্যৱসায়ত উল্লেখযোগ্য পৰিৱৰ্তন কৰিব পাৰে। আপোনাৰ কোমল স্বভাৱে মানুহৰ মাজত আপোনাক জনপ্ৰিয় কৰি তুলিব। ভাই ভনীৰ মাজত ঘনিষ্ঠতাৰ অনুভূতি বাঢ়িব। আপোনাৰ কৰ্মক্ষেত্ৰত নতুন অভিজ্ঞতা লাভ কৰিব। বন্ধু বান্ধৱীৰ পৰা কিছু উপহাৰ লাভ কৰিব পাৰে। কুম্ভ ৰাশি। ব্যৱসায় সামান্য হ্ৰাস পাব পাৰে। অতিমাত্ৰা আত্মবিশ্বাসে আপোনাক অসুবিধাৰ সৃষ্টি কৰিব। অপ্ৰয়োজনীয় কামত আপুনি জড়িত হ'ব পাৰে। বেয়া সংগ থকা মানুহৰ পৰা আঁতৰি থাকিব লাগে। অৰ্শ ৰোগত আক্ৰান্তসকলে তীব্ৰ বিষ অনুভৱ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। ব্যৱসায়ত আপুনি যথেষ্ট আৰ্থিক লাভৰ সন্মুখীন হ'ব পাৰে। এলাহে আপোনাৰ কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। সামাজিক কাম কাজত আপুনি যথেষ্ট সক্ৰিয় হ'ব। আপুনিও ধৰ্মীয় কাম কাজৰ প্ৰতি প্ৰবল হ'ব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।